ৰাজীৱ ভৱনত প্ৰতিদিনে ফিৰ টিকট প্ৰত্যাশীৰ ট্ৰিপল সেঞ্চুৰীৰ দিশে আবেদনকাৰীৰ সংখ্যা ২৬ৰ দিন যিমানেই চমু চাপিছে সিমানেই আগ্ৰাসী ৰূপত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উঠি পৰি লাগিছে প্ৰতিটো ৰাজনৈতিক দল ইতিমধ্যে কংগ্ৰেছে আৰম্ভ কৰিছে আবেদন গ্ৰহণ প্ৰক্ৰিয়া এটা সমষ্টিৰ বাবে ২-৩খনকৈ আবেদন ১৩টা দিনত ৩০০ আবেদন পত্ৰ ইতিমধ্যে ১০০টা সমষ্টিত নিৰ্বাচন খেলাৰ কথা কৈছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে তেনে ক্ষেত্ৰত বাকি থকা দিনকেইটাত ১০০টা সমষ্টিৰ বাবে ১০০০ৰো অধিক আবেদন পত্ৰ দাখিলৰ সম্ভাৱনা অনলাইন যোগে আবেদন কৰিছে বহু প্ৰাৰ্থীয়ে শনিবাৰৰ দিনটোত বহু প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন তাৰে ভিতৰত মহিলা প্ৰদেশ কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰৰ দিছপুৰ সমষ্টিৰ বাবে আবেদন মিডিয়া কোষৰ আহ্বায়ক বেদব্ৰত বৰাৰ আবেদন দাখিল নদুৱাৰ সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছোঁ দলীয়ভাৱে আনুষ্ঠানিকভাৱে দলত প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছোঁ লগত সকলো আহিছে দিছপুৰ সমষ্টিৰ অন্তৰ্গত বেলতলা ব্লকৰ প্ৰেছিডেণ্ট ৰঞ্জিত গগৈ ডাঙৰীয়া দিছপুৰ ব্লকৰ বেলতলা ব্লকৰ আমাৰ হৰগৌৰী বসুমতাৰী ডাঙৰীয়া আমাৰ জিলাৰ মহিলা সভানেত্ৰী আমাৰ দুইটা ব্লকৰ মহিলা সভানেত্ৰী মধুস্মিতা দাস ডাঙৰীয়ানী গতিকে আমি সকলোৰে মিলা প্ৰীতিৰে হৈ দলে যাকে প্ৰাৰ্থিত্ব দিয়ে তাৰ হৈ আমি লাগিম বুলি আহিছোঁ মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ তাৰ অৰ্থ এইটো নহয় যে দলে যদি মোতকৈ যোগ্য কাৰোবাক প্ৰাৰ্থিত্ব প্ৰদান কৰে সমান কষ্টৰে তেওঁলোকৰ হৈ পেলাই আমি দলটো জয়ী কৰাবৰ কাৰণে কাম কৰিম ১০০খন আসনৰ বাবে কোন যোগ্য বিবেচিত হয় কাৰ ভাগ্য ফুলে সেয়া সময়ে ক'ব মৌচুমী গগৈৰ ৰিপৰ্ট আসাম টক্স